বাহৰেইনত চলি আছে বৰ্তমান তৃতীয় এছিয়ান গেমছ য'ত ইউথ এছিয়ান গেমছ য'ত আমাৰ জুবিন গোহাঁই হাই জাম্পত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু অসম তথা ভাৰতবৰ্ষলৈ ব্ৰঞ্জ পদক কঢ়িয়াই আনিছে। মোৰ খুবেই ভাল লাগিছে যিহেতু এইটো মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল মেডেল আৰু মানে খুব ভাল লাগিছে আৰু গেমছ আছে, এইটোতো প্ৰথম ষ্টেপ, তো আৰু গেমছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। একচুৱেলি তাত চাইনিজবিলাক অলপ টাফ আছিলে বাট চান্সত পাইছে আৰু মই একচুৱেলি 2.5 মিটাৰ পাৰিলোহেঁতেন, অলপমান ইঞ্জুৰিৰ কাৰণে সেনেকুৱা হ'ল, বাট একো নাই, নেক্সট টাইম মই গ'ল্ড আনিম আৰু ৰেকৰ্ডটো বনাই আহিম। নেক্সট ইটো বছৰলৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে আৰু ইউথ অলিম্পিক আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। আচলতে অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এথলেটিক্স জগতখনত প্ৰথম জুনিয়ৰ লেভেলত ৱৰ্ল্ড চেম্পিয়নশ্বিপত মেডেল অনা জুবিন গোহাঁই প্ৰথম যুৱক আৰু জুবিনক আমি অভিনন্দন জনাইছোঁ অসম এথলেটিক্স সন্থাৰ তৰফৰ পৰা। জুবিনে বহুত সংঘৰ্ষ কৰি এই স্থান পাবলৈ সক্ষম হৈছে। বিশেষভাৱে তেখেতক উলিয়াই অনা দীপাংকৰ তামুলী, প্ৰথম প্ৰশিক্ষক আলোক গগৈ, মণিকাঞ্চন নাথ, তেখেত সৰু সজাত প্ৰেক্টিছো কৰিছিলে। গতিকে মই সেই প্ৰশিক্ষকসকলকো আন্তৰিক অভিনন্দন জনাইছোঁ অসম এথলেটিক্স সন্থাৰ তৰফৰ পৰা।